কলগাছিয়ার অন্তর্গত পূবরামপুর ছোৱালী প্রাথমিক বিদ্যালয় কোঠাত পঞ্চম শ্রেণীর ছাত্রী ধর্ষণকারী শিক্ষকের বিরুদ্ধে সচেতন রাজ্যের সজাগতা সভা ও সহি সংগ্রহ কার্যসূচী। কালপিত প্রধান শিক্ষক একাব্বর আলীয়ে নিজ বিদ্যালয়ের এগৰাকী 12 বছরের নাবালিকা ছাত্রীক অপকর্মত জোকাৰিছে সমগ্র অঞ্চল। দলব্যাপী কালপিত প্রধান শিক্ষকের কুকর্মে আতঙ্ক সৃষ্টি করেছে রামপুর অঞ্চল। বিদ্যালয়খনৰ প্রধান শিক্ষক কালপিত একাব্বর আলীর বিরুদ্ধে আজি রামপুর বজাৰত সজাগতা সভা অনুষ্ঠিত হয়। পলাতক একাব্বর আলীক ধৰি দিব পাৰিলে বিডিপিৰ সম্পাদক শাহজাহান আলীয়ে 5,000 টকা আৰু যুৱ সমাজে 10,000 টকাৰ পুৰস্কৃত কৰা হ'ব বুলি অৱগত কৰে। ঘটনাটো যোৱা 16 ছেপ্টেম্বৰ বিদ্যালয় ছুটিৰ পিছত প্ৰধান শিক্ষকজনে ৰুমত মাতি জোৰপূৰ্বকভাৱে যৌন নিৰ্যাতন চলাইছিল। আজি কালপিত একাব্বর আলীৰ বিৰুদ্ধে ৰাইজে আজি কৰে তীব্ৰ সমালোচনাত কালপিত শিক্ষক একাব্বর আলী ধৰ্ষণকাৰীক ফাঁচি দিয়া, সমাজৰ পৰা বন্ধ কৰা, নিদানমূলক শাস্তি দিয়া, ড্ৰাগছ আসক্ত বন্ধ কৰা, মদ তীৰ আদি কাৰ্য বন্ধ কৰা, নারী দর্শন কুকর্ম বন্ধ কৰা, ভাষণ প্রসঙ্গত বিডিপি সম্পাদক শাহজাহান আলী, সভাপতি মুকাদ্দাস আলী, বজাৰ কমিটির সম্পাদক হানিফ আলী, মসজিদ কমিটির সভাপতি আব্দুল মজিদ মন্ডল, সম্পাদক জাহিদুল ইসলাম, সমাজসেবক শাহজাহান আলী, আর্মি জিয়াউর রহমান, প্রধান শিক্ষক আইনাল হক দেওয়ান, গাবুরহাম মহিরুদ্দিন, তিতাকনি সচেতক ধার্মিক মোহাম্মদ আলী, বজাৰ কমিটির সভাপতি ও বিদ্যালয় পরিচালনা কমিটির সদস্য হাকিমুদ্দিন খাদরি করে। ধর্ষণৰ অভিযুক্ত শিক্ষকগৰাকীক বিচাৰি কলগাছিয়া আৰু বৰবিটা আৰক্ষী অভিযান তীব্ৰতৰ কৰি তুলিছে যদিও এই পৰ্যন্ত আটক কৰিবলৈ সক্ষম হোৱা নাই। ইতিমধ্যে যুৱ সমাজ আৰু বিডিপিৰ সম্পাদকে পলাতক একাব্বর আলীৰ সন্ধান দি পুলিচৰ হাতত গতাই দিলে নগদ 15,000 টকাৰ পুৰস্কৃত কৰা হ'ব। কলগাছিয়াৰ পৰা ৰামপুৰ অঞ্চলৰ যুৱ সমাজ, আমাৰ জ্যেষ্ঠসকল আৰু বৃহত্তৰ অঞ্চলৰ নাগৰিক সমাজ আমি হতভম্ব হৈছোঁ। এই কাৰণে যোৱা 16 তাৰিখত পূবৰামপুৰ ছোৱালী প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক একাব্বর আলী নিজৰে ছাত্ৰী, ফুলকমলীয়া ছাত্ৰী, 5ম মানৰ ছাত্ৰী, তাইৰ বয়স 11-12 বছৰ বয়স। সেই ছোৱালীজনী একাধিকবাৰ তেওঁ ধৰ্ষণ কৰি পেলাই এতিয়া তেওঁ নিজৰ শৰীৰৰ যন্ত্ৰণাত ছটফটাই আছে। আৰু ঠিক তেনে অৱস্থাতে আমাৰ ৰামপুৰ অঞ্চলৰ যুৱকসকলে সেই ঘটনাটো প্ৰত্যক্ষ কৰি পেলাই আমাৰ অঞ্চলৰ এই যুৱকসকলে সেই ঘটনাৰ তদন্ত কৰি এই বিষয়ক লৈ ধৰ্ষণকাৰীক কঠোৰ শাস্তি দিব লাগে আৰু কৰি পেলাই এই ধৰ্ষণকাৰীক শাস্তি দিয়াৰ দাবী তেওঁলোকে যোৱা 19 তাৰিখৰ ৰাতিৰ পৰা আজিলৈকে তেওঁলোকৰ সংগ্ৰাম অব্যাহত ৰাখিছে। ইতিমধ্যে এই ধৰ্ষণকাৰীৰ বিৰুদ্ধে আমাৰ কলগাছিয়া থানাত কেছ হৈছে। আৰক্ষীয়েও এই কালপিতজনক ধৰাৰ কাৰণে যথোপযুক্ত চেষ্টা কৰিছে, কিন্তু কিছুমান মানুহৰ কথা সেই ধৰ্ষণকাৰীজন এতিয়া পলাই ফুৰিছে। আমি আজি সেই সম্পৰ্কে আজি সাধাৰণ সভা কৰিলোঁ নাগৰিক মঞ্চৰ ফালেদি যুৱকসকলৰ জৰিয়তে। এই নাগৰিক সভাৰ মাজেদি আমি সিদ্ধান্ত গ্ৰহণ কৰিছোঁ, যেতিয়ালৈকে এই কালপিতক গোটেই সমাজৰ মানুহে দায়বদ্ধতা গ্ৰহণ কৰি তেওঁক আইনৰ হাতত গতাই নিদিব, তেতিয়ালৈকে আমাৰ সংগ্ৰাম চলিব। আৰু যেতিয়ালৈকে ফাৰ্ষ্ট ট্ৰেক আদালতত বিচাৰ নকৰালৈকে আমি এই বৃহত্তৰ অঞ্চলৰ যুৱ সমাজ আৰু নাগৰিক সমাজ আমি এইটো ক্ষান্ত নাথাকোঁ। আৰু সেইকাৰণে আজি আমি এই বিষয়ে এটা সভা পাতি পেলাই আমি সিদ্ধান্ত গ্ৰহণ কৰিছোঁ। অহা দিনত প্ৰয়োজন বোধে যদি কোনো প্ৰশাসনিক বিষয়াই এই ক্ষেত্ৰত গাফিলতি কৰে, যদি কোনো বিষয়ে এই ক্ষেত্ৰত যদি কোনো ধৰণৰ কাৰচুপি কৰে, তেতিয়াহ'লে আমি গোটেই সমাজৰ মানুহ, বৃহত্তৰ কলগাছিয়া অঞ্চলৰ মানুহ আমি গণতান্ত্ৰিক আন্দোলনৰ মাজেদি এই কালপিতজনক ধৰাৰ ব্যৱস্থা কৰা আৰু তেওঁক শাস্তি প্ৰদান কৰাৰ কাৰণে যিমান দূৰলৈ যাব লাগে আমি এই ৰাইজ সকল আহি যাম। রামপুর প্রাথমিক বিদ্যালয়ের প্রধান শিক্ষক 5ম শ্রেণীর ছাত্রীর লগত যেটো কাম অবৈধ কাম করছে তার বিরুদ্ধে আমরা আজি সজাগতা সভা দিচ্ছি। গতিকে এই আরো
আগতো আরো 4টা ঘটনা ঘটছে এই একই ধরনের কেস আরো 4টা তার আগর ঘটনাও আছে গতিকে মানে কিমান সহ্য করব সহ্যের সীমা পার হয়ে গেছে তার উচিত বিচার লাগে আর আমার রাইজের তরুণের করা মই আমার গাঁওবাসী তার ফাঁসি আমরা সবাই একমত ফাঁসি চাইছি